পেট্ৰল পাম্পত গ্ৰাহকক তেল কম দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি যোৱা 1 ফেব্ৰুৱাৰীত চেৰাউগী পেট্ৰলিয়াম এজেন্সি পাম্পটোত সৃষ্টি হৈছিল এক হুলস্থলীয়া পৰিৱেশৰ। অভিযোগৰ ভিত্তিত আজি পৰ্যবেক্ষণৰ বাবে পেট্ৰল পাম্পটোত উপস্থিত হয় সংশ্লিষ্ট বিষয়া কৰ্মচাৰীৰ এটা দল। পেট্ৰল পাম্পটোত বিলাচীপাৰা যোগান বিভাগৰ পৰিদৰ্শক সুনীল দাস, ধুবুৰী লিগেল মেট্ৰলজি বিষয়া আৰু ইণ্ডিয়ান অইল বিভাগৰ বিষয়া উপস্থিত হৈ পাম্পটো পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰে যদিও কোনো ত্ৰুটি পোৱা নগ'ল বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই ব্যক্ত কৰিছে। 1 ফেব্ৰুৱাৰীৰ পৰা বন্ধ হৈ থকা পাম্প কৰ্তৃপক্ষক দোষমুক্ত বুলি ঘোষণা কৰি পাম্পটো পুনৰ গ্ৰাহকৰ বাবে খুলি দিয়ে। এইটো মেইন কমপ্লেইনটো আছিল মানে মেজাৰমেণ্টৰ। আচ্ছা, মেজাৰমেণ্টৰ এলগ হ'ল আমাৰ এই লিগেল মেট্ৰলজিৰ মানুহ আছে, তেওঁলোকৰ ইকুইপমেণ্ট তেওঁলোকে আপোনালোকৰ প্ৰেজেন্সত ৰাইজৰ প্ৰেজেন্সত তেওঁলোকে চাইছে আৰু চাওঁতে তেওঁলোকে ইন অৰ্ডাৰ বুলি কৈছে, ঠিকে আছে। তো এতিয়া তেওঁলোকে চাৰ্টিফিকেট দিব, চাৰ্টিফিকেট দিয়াৰ পিছতে আমি মানে ডিপুটো তেওঁলোকে ফাংচন কৰিব। এতিয়া যিটো আমি চালো আমিতো ঠিকেই পালো, 3টা নজলত একুৰেট পালো, এটা নজলত 10 ml শ্বৰ্ট পাইছো, সেইটো মানে পাৰ্মিচিবল এৰৰ হয়। আমি তাৰমানে পাম্পটো বন্ধ কৰি দিব পৰাটো এৰৰো একো পোৱা নাই, কোনো ইৰেগুলাৰিটিজ পোৱা নাই। আৰু আপোনালোকেও চাইছে লগত, চব মানুহে আছে, পাব্লিকৰ প্ৰেজেন্সত চাইছো। মইতো আৰু যিটো মানে নিজে চালেতো চামেই, কিন্তু আপোনালোকে এজ এ উইটনেছ হিচাপে চব মানুহ ৰখি আছে, গতিকে আপোনালোকে গমেই পায়, আপোনালোকে দেখিছে, চিলকেইটাও চেক কৰিছো, মইতো কোনো ইৰেগুলাৰিটিজ পোৱা নাই। মই চাৰগী পেট্ৰলিয়ামৰ ফালে চাৰগী পেট্ৰলিয়াম এজেন্সি ছাপোৰ্ট গ্ৰাম 2 দিন আগত 1 তাৰিখত ইয়াতে এটা প্ৰব্লেম হৈছিল যে কাষ্টমাৰ কমপ্লেইন কৰিছিল যে ইয়াতে তেল কিবা শ্বৰ্ট পোৱা গৈছে এনেকুৱা ধৰণৰ। তাৰপিছত এইটো ইনকুৱাৰী কৰা হ'ল, চেলটো আমাৰ ফালৰ পৰা ষ্টপ কৰি দিয়া হৈছিল যেতিয়ালৈকে কোম্পানীৰ মানুহ নাহে, ছাপ্লাই ডিপাৰ্টমেণ্ট লিগেল মেট্ৰলজি অহাৰ পিছতে ষ্টাৰ্ট কৰা হ'ব। আজি 4 তাৰিখ লিগেল মেট্ৰলজিৰ ইছাদ আহমেদ ছাৰ, ছাপ্লাই ডিপাৰ্টমেণ্টৰ সুনীল দাস ছাৰ আৰু ইণ্ডিয়ান অইলৰ পৰাও মানুহ আহিছিল। অহাৰ পিছত চবে ৰাইজৰ থকাৰ অৱস্থাত যিমান সংগঠন আছিল, নৰ্মেল ৰাইজ আছিল, মিডিয়া পাৰ্চনো আছিল, সবার থকাৰ অৱস্থাত ইয়াতে চেক কৰা হৈছে, ইয়াতে একো কিছু পোৱা যোৱা নাই। তাৰপিছত আকৌ ইহঁতে অৰ্ডাৰ দিল, ৰিটাৰ্ণ অৰ্ডাৰ দিল যে পাম্পটো আকৌ ৰিষ্টাৰ্ট কৰা হ'ব আৰু ৰিষ্টাৰ্ট